The Assam Cabinet on Friday approved the appointment of a special team of lawyers as special public prosecutors to handle the murder case of Assam's beloved singer Zubin Garg. The Cabinet cleared a 5-member panel of legal experts to strengthen the prosecution in the case. Addressing a press conference after the Cabinet meeting, Assam Chief Minister Himanta Biswa Sarma said that the senior Guwahati High Court advocate Zaul Kamar has been appointed as a special public prosecutor, while Bujendra Mohan Chowdhury will serve as the additional special public prosecutor. Kishore Datta, Pranjal Datta and Bikash Jamar have been named assistant special public prosecutors. The decision followed an appeal from Zubin Garg's wife, Garima Garg, who emphasized that the need for a prosecution team as strong as the defense to ensure justice. The Cabinet also welcomed the initiative taken by Garg's family to establish a trust in his memory. To support the initiative, the state government announced a one-time financial assistance of Rs 5 crore. The Zubin Garg's trust, formally announced last week by family members, aims to preserve his artistic legacy and continue his commitment to culture, society and promotion of young artists. আজিৰ কেবিনেট বৈঠকত জুবিন গাৰ্গৰ হত্যাৰ ন্যায়িক প্ৰক্ৰিয়াত চৰকাৰৰ পক্ষ যুক্তি সহকাৰে আদালতৰ সন্মুখত ৰাখিবলৈ আমি এটা বিশিষ্ট আইনজ্ঞসকলৰে সৈতে লৈ এটা স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰৰ টিম এটা গঠন কৰোঁ। জিয়াউল কামাৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা, তেখেত এই গোটেই গোচৰটোত স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে দায়িত্ব পালন কৰিব। অধিবক্তা ব্ৰজেন্দ্ৰ মোহন চৌধুৰী, তেখেতে এডিশ্যনেল স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা কিশোৰ দত্ত, তেখেতে এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা প্ৰাঞ্জল দত্ত, তেওঁ এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে কাম কৰিব। অধিবক্তা বিকাশ জামাৰ, তেখেত এছিষ্টেণ্ট স্পেচিয়েল পাব্লিক প্ৰসিকিউটৰ হিচাপে কাম কৰিব। এই 5জন অধিবক্তাৰে গঠিত ন্যায়িক টিমটোৱে এই গোটেই যি আমি চাৰ্জশ্বিট দাখিল কৰিছোঁ, অভিযোগনামা দাখিল কৰিছোঁ, এই গোটেই ন্যায়িক প্ৰক্ৰিয়াটো আগুৱাই লৈ যোৱাত সহায় কৰিব, আদালতক তেওঁলোকে সহায় কৰিব। আজি আমাৰ কেবিনেট বৈঠকত জুবিন গাৰ্গৰ পৰিয়ালে জুবিন গাৰ্গ ফাউণ্ডেশ্যন বা ন্যাস খোলাৰ বাবে যি সিদ্ধান্ত লৈছে তাকো কেবিনেটে আদৰণি জনায় আৰু এই ন্যাসলৈ ৰাজ্য চৰকাৰে 5 কোটি টকাৰ এটা বৰঙণি আগবঢ়াবলৈ সিদ্ধান্ত লৈছে। আমি ৰৈ বিনালে 2,90,00,000 টকা দিছোঁ, কিন্তু এইটো চিনেমাখনৰ পৰা পোৱা বা GST আৰ্জিত। অতিৰিক্তভাৱে ট্ৰাষ্টত যাতে জুবিনৰ স্মৃতি ট্ৰাষ্টটোৱে সুন্দৰভাৱে সংৰক্ষণ কৰিব পাৰে, গানৰ বিভিন্ন ধৰণৰ গীতবোৰ সংৰক্ষণ কৰিব পাৰে, এটা মিউজিয়াম বনাব পাৰে, বিভিন্ন কামত আমি এককালীনভাৱে 5 কোটি টকাৰ এটা ট্ৰাষ্টক সহায় বা আৰ্থিক সহায় আগবঢ়াবলৈ আমি আজি কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। পৰৱৰ্তী সময়ত তেওঁলোকে আন আঁচনি দিলেও বা জুবিনৰ সংক্ৰান্তত বা তেওঁৰ স্মৃতিৰ সংক্ৰান্তত আৰু যদি কিবা চৰকাৰক আঁচনি দিয়ে, তাৰ ক্ষেত্ৰতো চৰকাৰে ট্ৰাষ্টক সহায় কৰাৰ বাবে সদায় প্ৰচেষ্টা অব্যাহত ৰাখিব।